নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ এলেকাধীন পতিয়া চাপৰি গাঁৱৰ তৈয়াবুৰ ৰহমানৰ পত্নী এইগৰাকী চুলতানা খাতুন নিজৰ ৩ বছৰীয়া সন্তানক লগত লৈ যোৱা ১৯ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও বৰ্তমানলৈকে কোনো সংসূত্ৰ পোৱা নাই ৩ সন্তানৰ মাতৃ চুলতানা খাতুনৰ। উপায়ন্তৰ হৈ অসহায় স্বামী তৈয়াবুৰ ৰহমানে পত্নী নিখোজ হোৱা সন্দৰ্ভত ডুমডুমীয়া আৰক্ষী পহৰা চকীত জাননী দাখিল কৰে। কোনো সদাশয় ব্যক্তিয়ে চুলতানা খাতুনৰ কিবা সম্ভেদ পালে ডুমডুমীয়া আৰক্ষী পহৰা চকী অথবা 9395391851 ফোন নম্বৰ যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনায়। দিনটো ইফালে ইফালে ঘূৰি ফুৰি আছে, ছবি চাইছে। সন্ধিয়া ইফতাৰৰ পিছত সৰু ল'ৰাটোক লৈ পলাই গ'ল। আপোনাৰ পত্নী কি নাম তাইৰ? চুলতানা খাতুন। আগতো তেখেতে এনেকৈ পলাই গৈছিল নেকি? আৰু ৬-৭ বাৰমান গৈছে। পিছে আকৌ ঘূৰি আহে নিজে আহে। কিবা মানসিক বিকাৰগ্ৰস্ত নেকি তেখেত? নাই, তেনেকুৱা আমি নাজানো। যেনেকৈ চলি আছে। আপুনি খবৰ লৈছেনে নাই? খবৰ লৈছোঁ, তাতো গৈছোঁ। সিহঁতৰ মিতিৰ আলহী যিসকলৰ ঘৰ আছে চবতে খবৰ লৈছোঁ। ক'ত যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আপুনি? ক'ত যাব বুলি আপুনি ভাবে? আগতেতো ভাবিছিলোঁ যে সিহঁতৰ নিজা ঘৰতে আছে, নহ'লে নিজা পৰিয়ালতে আছে। সেইবিলাকত চব বিচাৰ খোচাৰ কৰি নাপালোঁ। সিহঁতক কনফাৰ্ম কৰাৰ পিছত সিহঁতে কৈছে বোলে আমি যিমান খুজিব লাগে খুজিছোঁ, এতিয়া আমি খুজিব নোৱাৰোঁ, তুমি খুজি লোৱা। তাৰপিছত আমাৰ এটা ডাউট কি সিহঁতৰ নানীৰ ঘৰত আছে চাগে, এনেকুৱা সম্ভৱ হৈছে। নিউজ ডেস্ক, অসম টুডে।